বন্ধুসকল আপোনালোকেতো গমেই পাইছে যে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াই এটা নতুন মোবাইল এপ্লিকেশ্যনৰ লঞ্চ কৰিছে যিটোৰ নাম হৈছে চেণ্টইজ। এইটো এটা বেচিকেলি বেংকিং এপ হয়। আপুনি এইটোৰ মাধ্যমতো যেনেকৈ চেণ্ট মোবাইল এপটোৰ মাধ্যমত বেংকিং কৰিব পাৰিছিলে সেইদৰে এইটো এপৰ মাধ্যমতো বেংকিং কৰিব পাৰে। যদি আপুনি এই বেংকিং এপটোত ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি চেণ্টইজ মোবাইল এপটো অ'পেন কৰি লওঁ। এতিয়া চাওক চেণ্টইজ মোবাইল এপটো অ'পেন হৈ গৈছে। ইয়াত প্ৰথমতে লগইন, তাৰপাছত অমনি চেনেল নিউ ৰেজিষ্ট্ৰেশ্যনৰ এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। এই লিংকটোৰ ওপৰত ক্লিক কৰাৰ পাছত আপুনি এই পেজটোত আহিব য'ত নেকি আপোনাৰ একাউণ্টৰ CIF নম্বৰটো ভৰাবলৈ কোৱা হ'ব আৰু আপোনাৰ মোবাইল নম্বৰটো যিটো বেংক একাউণ্টৰ লগত ৰেজিষ্টাৰ্ড আছে সেইটো ভৰাবলৈ কোৱা হ'ব। এই দুটা ইয়াত ভৰাই লওঁ। তাৰপাছত আই এগ্ৰি টু এক্টিভেট নেট এণ্ড মোবাইল টু বেংকিং এই বক্সটোৰ ওপৰত ক্লিক কৰিব লাগিব, তাৰপিছত ৰেজিষ্টাৰ কৰিব লাগিব। এতিয়া আমি এইখিনি ভৰাই লওঁ। চাওক আমি এই ডিটেইলছখিনি ভৰালোঁ। এতিয়া ৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰি দিছোঁ। ৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰাৰ পাছতে আপোনাৰ চিমখন চিলেক্ট কৰিবলৈ কোৱা হ'ব, যিখনৰ পৰা এটা মেছেজ পঠোৱা হ'ব। আপুনি সেই চিমখন ইয়াত চিলেক্ট কৰক যিখনৰ নম্বৰটো আপোনাৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ একাউণ্টৰ লগত ৰেজিষ্টাৰ আছে। মোৰ যিহেতু জিঅ' চিমখন তাৰ লগত ৰেজিষ্টাৰ আছে সেইকাৰণে সেইখন চিলেক্ট কৰিলোঁ আৰু চেণ্ড SMS কৰি দিলোঁ। চেণ্ড SMS কৰাৰ পাছত এটা মেছেজ ইয়াৰ পৰা আপোনাৰ নিজে নিজে গুচি যাব। তাৰপাছত আপুনি এই পেজটোলৈ আহিব। ইয়াত ডেবিট কাৰ্ড আৰু ব্ৰাঞ্চ ট'কন দুটা অপশ্যন পাব। আমি ইয়াত ডেবিট কাৰ্ডে চিলেক্ট কৰি ল'ম। ডেবিট কাৰ্ড চিলেক্ট কৰি ইয়াত 16 ডিজিটৰ যিটো ডেবিট কাৰ্ড নম্বৰ আছে সেইটো এণ্টাৰ কৰিব লাগিব। তাৰপাছত এক্সপায়াৰী ডেটটো ইয়াত মান্থ ইয়াৰ এই ফৰ্মেটটোত এণ্টাৰ কৰিব লাগিব। এতিয়া এইখিনি এণ্টাৰ কৰি কণ্টিনিউ কৰি দিছোঁ। কণ্টিনিউ কৰাৰ পাছত এই পেজটোত চাওক আপোনাক ইউজাৰ ID এটা ভৰাবলৈ কোৱা হৈছে। আপুনি ইউজাৰ ID এটা মন পচন্দৰ ভৰাই লওক। তাৰপিছত চেক এভেইলেবিলিটিৰ ওপৰত ক্লিক কৰিব লাগিব। কিন্তু আপুনি ইউজাৰ IDটো ভৰাওঁতে এটা কথা মন কৰিব, আপুনি তলত দিয়া ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি ল'ব। যেনে 8টাৰ পৰা 15টাকৈ একটাৰ ভিতৰত আপোনাৰ ইউজাৰ IDটো হ'ব লাগিব। যিকোনো এটা আখৰ থাকিবই লাগিব, মানে ABCD সেনেকুৱা ধৰণৰ এটা থাকিবই লাগিব, এলফাবেট এটা, আৰু তলৰ এইবিলাকো দিব পাৰে। আপুনি এলাউড হয়, এই এনেকুৱা স্পেচিয়েল কেৰেক্টাৰ নিদিলেও কথা নাই, কিন্তু দিব পাৰে, এইকেইটা এলাউড হয় যিকেইটা দিয়া আছে। মই যিহেতু ইয়াত ইউজাৰ ID এটা ভৰালোঁ, তাৰপিছত চেক এভেইলেবিলিটিৰ ওপৰত ক্লিক কৰি দিওঁ। চাওক এটা ট্ৰিক মাৰ্ক আহিছে, মানে মোৰ এই ইউজাৰ IDটো এভেইলেবল আছে, কোনেও আগতে এই ইউজাৰ IDটো লোৱা নাই। এতিয়া কণ্টিনিউৰ ওপৰত ক্লিক কৰি দিওঁ। কণ্টিনিউৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাক 4টা ডিজিটৰ এমপিন ভৰাবলৈ কোৱা হ'ব। আপুনি আপোনাৰ মন পচন্দৰ 4টা ডিজিটৰ এমপিন ভৰাওক আৰু ৰিএণ্টাৰ এমপিনটো ভৰাওক। এমপিনটো পলিচিটো আপুনি ইয়াত পঢ়ি ল'ব, কেনেকুৱা ধৰণৰ এমপিন আপুনি ভৰাব পাৰে। ইয়াত আপাৰ কেছ লোৱাৰ কেছ সেইবিলাকৰ কথা নাই। আৰু ইয়াত এমপিনটো ভৰাওঁতে এটা কথা মন কৰিব, যেনে 1122 1588 এনেকুৱা, মানে যেনেকৈ ইয়াত 222 দুইবাৰ একেলগে আহিছে, দুটা আহিছে, 11 বা 22 ডাবল আহিছে, সেনেকুৱা ৰিপিটেড হ'ব নালাগিব। বা 1588 8টো দুইবাৰ আহিছে, সেইটোও ৰিপিটেড হৈ আছে, সেইটো হ'ব নালাগিব। বা 1221 উল্টা কৰি এনেকৈ নহ'ব, মানে ৰিপিটেড বস্তু হ'ব নালাগিব, এইটো কোৱা হৈছে। আৰু ছিকুৱেঞ্চতো হ'ব নালাগিব, যেনে 1 2 3 4 4 3 2 1 বা 1 2 3 8 এনেকৈ, মানে কণ্টিনিউৱাছ নম্বৰো হ'ব নালাগিব। গতিকে আপুনি বেলেগ সংখ্যাৰ বেলেগ অংকৰ এটা পিন ভৰাই ল'ব। মই এই দুটা ইয়াত ভৰাইছোঁৱেই। তাৰপাছত কণ্টিনিউ বুটামৰ ওপৰত ক্লিক কৰি দিম। কণ্টিনিউ বুটামৰ ওপৰত ক্লিক কৰাৰ পাছত আপোনাৰ এটা ছিকিউৰ মেছেজ ইয়াত লিখিবলৈ কোৱা হৈছে। আপুনি আপোনাৰ মন পচন্দৰ যিকোনো এটা ৱৰ্ড ইয়াত লিখি দিয়ক। তাৰপিছত চুজ ছিকিউৰ ইমেজ, এই ইমেজকেইটাৰ ভিতৰত যিকোনো এটা ছিকিউৰ ইমেজো আপোনাক চিলেক্ট কৰিবলৈ কোৱা হৈছে। আপুনি সেইটো চিলেক্ট কৰক। ইয়াত কোৱা হৈছে দিছ মেছেজ উইল বি শ্ব'ন while you log into the application to make sure you are using the correct website। এইটো এইকাৰণে কোৱা হৈছে, এই দুটা বস্তু আপুনি যিটো এণ্টাৰ কৰিব ছিকিউৰ মেছেজ আৰু ইয়াৰে যিটো ইমেজ আপুনি চিলেক্ট কৰিব, আপুনি যেতিয়া লগইন কৰিবলৈ যাব চেণ্টইজ মোবাইল এপ বা ৱেবছাইটত, তেতিয়াহ'লে এই দুটা বস্তু লগইন পেজত দেখুৱাব। সেই দুটা এইকাৰণে দেখুৱাব, যদি আপুনি তাতে দেখা পায় তেতিয়াহে আপুনি বুজি পাব যে আপুনি সঠিক ৱেবছাইটত আহিছে বা সঠিক এপত আহিছে। যাই নহয়, এই দুটা ভৰাই ইয়াত কণ্টিনিউ কৰক। আমি দুটা বস্তু ইয়াত ভৰালোঁ, তাৰপিছত কণ্টিনিউ কৰি দিছোঁ। এতিয়া চাওক, ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড উইথ আছ, প্ৰচিড টু ছেট চিক্ৰেট কুৱেশ্যন ফৰ চিকিউৰিটি ৰিজনছ, ইউ উইল হেভ ট্ৰেনজেকশ্যন লিমিট পাৰ ডে অফ ₹50K আপ টু 4 days।
ইয়াত কোৱা হৈছে আপুনি সাকসেসফুলি ৰেজিষ্টাৰ হৈ গৈছে আৰু যাতে আপুনি কেতিয়াবা পাসওয়ার্ড পাহৰিলে সিকিউৰিটি কোৱেশ্যনৰ এনসাৰ দিও পাসওয়ার্ড ৰিসেট কৰিব পাৰে তাৰ কাৰণে আপুনি সিকিউৰিটি কোৱেশ্যন যদি সেট কৰিব বিচাৰিছে তেতিয়ালে ইয়েস প্ৰসিডৰ ওপৰত ক্লিক কৰি আপুনি সেট কৰিবলৈ যাব পাৰে নহলে নো লেটাৰ কৰি দিব আৰু ইয়াত কোৱা হৈছে প্ৰথম 4টা দিনৰ কাৰণে আপুনি 50,000 টকাহে পাৰ ডে ট্ৰানজেকচন কৰিব পাৰিব এই এপটোৰ মাধ্যমত বন্ধুসকল এনেকৈ আপুনি সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ যেটো বেংকিং এপ আছে সেন্ট ইজ হেইটোত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব